এইটো ভিডিঅ'ত তোমালোকৰ মাজত ক্লাছ 10ৰ পৰিসংখ্যা এই চেপ্টাৰটোৰ পৰা কি ইম্পৰ্টেণ্ট কোৱেশ্চন আছে এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ লগত শ্বেয়াৰ কৰিম। এইটো ভিডিঅ'ত তোমালোকক যিকেইটা কোৱেশ্চন দেখাই দিম ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ কমন পৰিব। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কোৱেশ্চন আছে। প্ৰথমতে তোমালোকে 308 নং পৃষ্ঠা বাহিৰ কৰি লওঁ। ইয়াৰ পৰা চাবা তালিকা 14.2 চাবা, এইটো সলভ কৰিবা। ইম্পৰ্টেণ্ট মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো তোমালোকৰ লং কোৱেশ্চন হয়, তোমালোকে চাবা এইটো সলভ কৰিবা। ইয়াতে সলভ কৰি দিয়া আছে 309 নং পৃষ্ঠাত এইটো সলভ কৰি দিয়া আছে। নবুজিলে মোক কমেণ্ট কৰি কবা, সলভ কৰিবা এইটো। তাৰপিছত এতিয়া তোমালোকে 316 নং পৃষ্ঠা বাহিৰ কৰি লওঁ। ইয়াৰ পৰা চাবা অনুশীলনী 14.1 পৰা চাবা 2 নংটো সলভ কৰিবা, ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে 3 নংটো সলভ কৰিবা। 3 নংটো এইবাৰৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয়। 3 নংটো তোমালোকে সমাধা কৰিবা, এইটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত এতিয়া তোমালোকে 317 নং পৃষ্ঠা বাহিৰ কৰি লওঁ। ইয়াৰ পৰা চাবা 6 আৰু 7 যিবিলাক দেখাই দি আছো ইয়াৰে পৰা তোমালোকৰ কমন পৰিব 100% শিওৰ। এতিয়া তোমালোকে 318 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা উদাহৰণ 4টো সলভ কৰিবা। এইটো তোমালোকৰ MCQ টাইপ কোৱেশ্চন আহিব। এইটো তুলি দি ক'ব কি তথ্যখিনিৰ পৰা বহুলোক নিৰ্ণয় কৰা, এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় MCQ টাইপ। তাৰপিছত এতিয়া তোমালোকে 319 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা উদাহৰণ 5টো সলভ কৰিবা, ইম্পৰ্টেণ্ট। তাৰপিছত এতিয়া তোমালোকে 320 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা অনুশীলনী 14.2 পৰা 1 নংটো সলভ কৰিবা। এতিয়া তোমালোকে 321 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা 2 নংটো সলভ কৰিবা, ইম্পৰ্টেণ্ট। তাৰপিছত এতিয়া তোমালোকে 328 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা উদাহৰণ 7 দুটা উদাহৰণ আছে তোমালোকৰ, উদাহৰণ 7 আৰু উদাহৰণ 8। এই দুটাৰ পৰা এটা তোমালোকৰ 100% শিওৰ আহিব, 100% শিওৰ। উদাহৰণ 7 আৰু উদাহৰণ 8 এই দুটাৰ পৰা এটা তোমালোকৰ 100% শিওৰ আহিব। উদাহৰণ 8টো সলভ কৰিবা, এইটো বহুত ইম্পৰ্টেণ্ট। তোমালোকক আকৌ কৈ দি আছো এবাৰ, উদাহৰণ 7 আৰু উদাহৰণ 8 দুটাৰ পৰা এটা তোমালোকৰ 100% শিওৰ হোৱাৰ চান্স আছে, বহুত ইম্পৰ্টেণ্ট হয় এই দুটা। উদাহৰণ 8টো মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত এতিয়া তোমালোকে 332 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা এইটো চাবা, বহুত ইম্পৰ্টেণ্ট। মই কোৱেশ্চনটো দেখাই দি আছো কেনেকুৱাকৈ কোৱেশ্চন আহিব, তোমালোকে চাই লোৱা। কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ তিনিটাৰ পৰিসংখ্যীয় সম্পৰ্কটো হ'ব, সম্পৰ্কটো কি এইটো বহুত ইম্পৰ্টেণ্ট। তোমালোকে সূত্ৰটো মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়, MCQ টাইপ কোৱেশ্চন আহিব। তাৰপিছত তোমালোকে অনুশীলনী 14.3 পৰা চাবা 2 নংটো চাবা, 2 নংটো চালে হ'ল। এইটো ভিডিঅ'ত তোমালোকক যিকেইটা দেখাই দিলো ইয়াৰে পৰা তোমালোকৰ 100% শিওৰ কমন পৰিব। যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা।